কৰিব আৰু দিহানামত বিশেষকৈ আমাৰ মহিলাসকলে উপদেশ বেছিকৈ ল'ব লাগে যেহেতু আমি সন্তান জন্ম দিওঁ আমি গৃহস্থী সংসাৰ চলাওঁ আমি সমাজখনক আগবঢ়াই নিবলৈ আমি এজন এজন সুস্থ সবল মানুহৰ জন্ম দিওঁ গতিকে এই নামবোৰ কেৱল আমি মই যে বাৰে বাৰে কৈ আছোঁ যে নাম কেন্দ্ৰিক কৰক বাদ্যবোৰ লাগে আমাক কিন্তু কমকে লাগিব এই কথাবোৰ শুনিব লাগিব আমাৰ প্ৰত্যেকগৰাকী মহিলাই এতিয়া সেই দৈৱকী প্ৰিন্সি নামে সতী আছিলে তেওঁ বহুযুগ তপস্যা কৰিছিলে ভগৱন্ত পুত্ৰ ৰূপে পাবলৈ আৰু ভগৱন্তক সেই দৈৱকীৰ যিটো দৈৱকীৰ নামত পালে কিন্তু ভগৱন্ত সেই মাতৃগৰাকীক এগৰাকী ভকত হিচাপে তেওঁ নিজৰ কিন্তু সেই ৰূপ দৰ্শন কৰালে গতিকে সেয়াকে গাবলৈ লৈছোঁ Tuma kulelo
সন্তানটিক থৈ আহাগৈ ক'ত গকুলত আৰু গকুলত জন্ম হৈছে যোগমায়া তেওঁক লৈ আহাগে আপোনা আপুনি খোল খালে সেই কাৰাগাৰৰ শিকলি শিয়ালে বাট দেখুৱালে যমুনাৰ সিপাৰত গৈ নিজৰ সন্তানক থৈ আহিলে আৰু তেতিয়ালৈকে সেই শিশুটিৰ নাম কৃষ্ণ নাছিলে কৃষ্ণ কোনে দিলে যেতিয়া গোকুলত নন্দৰ গৃহত গৰ্গ ঋষি গৈছিলে গৰ্গ ঋষিয়েহে আচলতে সেই সন্তানটিৰ নাম দিলে কৃষ্ণ এৰাম বসুদেৱে পঠাইল আহিল গৰ্গ ঋষি গুপ্ত কৰি জাত কৰ্ম কৰিলা হৰিষি কৃষ্ণ এৰাম কহিলা নন্দৰ আগে যত গুণ গ্ৰাস অবিধিমতে থৈলন্তটো মাৰ কৃষ্ণ
অঘাসুৰ বকাসুৰ যত অসুৰক বধিলা অঘাসুৰ বকাসুৰ যত অসুৰক বধিলা ৰাম অঘাসুৰ বকাসুৰ যত অসুৰক বধিলা অঘাসুৰ বকাসুৰ যত অসুৰক বধিলা গোবৰ্ধন ধৰি তুমি গোকুলক ৰাখিলা কৃষ্ণ নাম লৈলা তুমি গোকুল ভৱনে গোকুল ভৱনে তোমাৰ সঙ্গে ৰঙ কৰে গোপ গোপিকানে বজৰ জীৱন যশোদাৰ প্ৰাণ ধন ব্ৰজৰ জীৱন ৰাম ৰাস কৰি পবিত্ৰ কৰিলা বৃন্দাবন কৃষ্ণ নাম লৈলা তুমি গোকুল ভৱনে গোকুল ভৱনে মুখে মনোহৰ হাকি মুৰলী বজায় কংসধিবে কানাই মথুৰা কজায় মুখে মনোহৰ হাকি মুৰলী বজায় ৰাম কংসধিবে কানাই মথুৰা কজায় মুখে মনোহৰ হাকি মুৰলী বজায় কংসধিবে কানাই মথুৰা কজায় মুখে মনোহৰ হাকি মুৰলী বজায় ৰাম পিন্ধাইলে চন্দন ফুট কুপুজা খাদৰি কুজি গুচি ভৈলা তাই পৰমা সুন্দৰী কংসধিবে কানাই মথুৰা কজায় মুখে মনোহৰ হাকি মুৰলী বজায় যেতিয়া কংসক বধ কৰিবলৈ বৃন্দাবনৰ পৰা কলৈ গৈছিলে মথুৰালৈ গৈছিলে আৰু যেতিয়া মথুৰাত গৈ কংসৰ সেই ৰাজসভাত সোমাইছিলে তাত এগৰাকী কংসৰ দাসীয়ে ৰামকৃষ্ণক কি কৰিছিলে চন্দন পিন্ধাইছিলে আৰু তেওঁ পুজি আছিলে তেওঁৰ নাম আছিলে হৈৰিন্ধি আৰু যেতিয়াই কৃষ্ণক চন্দন পিন্ধালেহি কৃষ্ণৰ স্পৰ্শ পাই সেই কুজি কি হৈ গৈছিলে 16 বছৰীয়া গাভৰু হৈ পৰিছিলে আৰু সেই ত্ৰেতা যুগত বোলে সুপৰ্ণখা আছিলে তেওঁ সেই ৰামক স্বামী ৰূপে পাব বিচাৰিছিলে তেতিয়া নাপালে তেওঁ তেতিয়াৰ পৰা তপস্যা কৰিলে সেই দ্বাপৰ যুগত কৃষ্ণক স্বামী ৰূপে পালে ৰাম গ'ল কুজি গ'ল চন্দন পিন্ধাবলৈ ৰাম ৰাম গ'ল কুজি গ'ল চন্দন পিন্ধাবলৈ কৃষ্ণৰ স্পৰ্শ পাই কুজি ধামনি পাই কৃষ্ণৰ স্পৰ্শ পাই কুজি ধামনি পাই 16 বছৰীয়া হ'ল 16 বছৰীয়া গ'ল কুজি গ'ল চন্দন পিন্ধাবলৈ কৃষ্ণৰ স্পৰ্শ পাই কুজি ধামনি পাই 16 বছৰীয়া হ'ল 16 বছৰীয়া হ'ল ৰাম নাম দুষ্ট